নমস্কাৰ আজি আমি আলোচনা কৰিম এলপি আৰু ইউপিৰ যি শিক্ষক পদৰ নিযুক্তি হ'বলৈ গৈ আছে তাত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব অৰ্থাৎ কি কাৰণত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে আৰু কি কাৰণত কিছু পৰিমাণে কাট অফ বহাৰ সম্ভাৱনা আছে আমি এই সকলোখিনি কথা আলোচনা কৰিম প্ৰথমে আমি 5550টা পদৰ ক্ষেত্ৰত যিটো পটভূমি সেইটো আপোনালোকক ক'বলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় জানে যে 2023 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখত যি এলপি আৰু ইউপিৰ 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল ঠিক তাৰ কিছু এবছৰৰ আগতে 5000 অধিক এলপি ইউপিৰ শিক্ষকৰ নিযুক্তি হৈ গৈছিল আৰু তাৰ পিছত মাত্ৰ খুব কম প্ৰাৰ্থীহে মেধা সম্পন্ন থাকি গৈছিল যিসকল তেওঁলোকে কিছু নম্বৰৰ কাৰণে তেওঁলোকে পোৱা নাছিল আৰু তাৰ পিছত সিটেট মাত্ৰ দুবাৰ হৈছিল আৰু তাৰ পিছতেই 5550টা পদৰ বিজ্ঞাপন আহিল আৰু 5550টা পদৰ বিজ্ঞাপন ওলোৱাৰ পিছতেই এনআইএছৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা যিটো জাজমেণ্ট আহিল তাৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত এটা নিগেটিভ ইম্পেক্ট আহিছিল কিন্তু শেহতীয়াকৈ আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ সপক্ষত এটা জাজমেণ্ট আহিল আৰু তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যে ইন সাৰ্ভিস আছে সেই ক্ষেত্ৰত কিছু তেওঁলোকে ডকুমেন্ট সাবমিট কৰিব লাগিব ভেৰিফিকেশনৰ সময়ত গতিকে এতিয়া প্ৰথম কাৰক হিচাপে আমি যদি চাওঁ যে 5550টা পদৰ ক্ষেত্ৰত কি কাৰণে কাট অফ কমিব পাৰে প্ৰথম কাৰণটোই হ'ল যে এলপিৰ ক্ষেত্ৰত এইবাৰ বিএড প্ৰাৰ্থীসকলক এপ্লাইৰ সুযোগ দিয়া নাই গতিকে এলপিত বিএড প্ৰাৰ্থীসকল যিসকলৰ উত্তীৰ্ণ তেওঁলোক বাদ পৰিব হি এটা প্ৰথম কাৰক হ'ব পাৰে দ্বিতীয়তে যিহেতু আগত কেইবাটাও নিযুক্তি হৈ গৈছে তাত ভাল নম্বৰ থকা প্ৰাৰ্থীসকল ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈছে হেতু হ'ল দ্বিতীয় কাৰণ কিছু পৰিমাণে হলো কাট অফ কমি যোৱাৰ আৰু তৃতীয় কাৰণটো হ'ল যে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ দ্বাৰা 25000তকৈ অধিক এলপি ইউপি শিক্ষকক তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ল যাৰ ফলত তেওঁলোকৰ চাকৰি নিয়মীয়া হৈ গ'ল আৰু এতিয়া তেওঁলোকে আগতে বাৰে বাৰে আবেদন কৰি থাকে গতিকে এইবাৰ তেওঁলোকে নিজৰ স্কুলতে যেহেতু তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হৈছে তেওঁলোকৰ অন্যান্য কিছুমান সুবিধাও অতিৰিক্তভাৱে তেওঁলোকক দিছে মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰৰ ক্ষেত্ৰতো গতিকে তেওঁলোকে পুনৰ 5550টাত অহাৰ কোনো কথাই নাহে বা এলপিত যিসকলৰ ৰেগুলাৰ হৈ গ'ল সেই ৰেগুলাৰ সকলে তেওঁলোকে এলপিত আবেদন কৰিলেও তেওঁলোকে নাহিব যেহেতু এইটো এডভাৰটাইজমেণ্টত উল্লেখ আছে ঠিক একেদৰে এমিত যিসকলৰ ৰেগুলাৰ হৈ গ'ল তেওঁলোকে আকৌ আহি এমিত আহিলেও তেওঁলোকক তাত সিলেকশ্যন নাপাব যেহেতু 5ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা ডিস্ট্ৰিক্ট কোনখনত কিমান আশা আৰু সম্ভাৱনা আছে পূৰ্বৰ মেধা তালিকাত কি কয় আপোনালোকৰ পৰা পোৱা কমেণ্টসমূহৰ পৰা কিছু তথ্য লৈছো আমি এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে কাট অফ বুলি নধৰিব কিছু কথা আপোনালোকে আমি তথ্য ভিত্তিক ব্যৱহাৰ কৰিম পূৰ্বৰ মেধা তালিকা আৰু আপোনালোকৰ কমেণ্টছ লগতে এই বছৰৰ তালিকা কাষ্ট অনুযায়ী কেটেগৰী অনুযায়ী যিখিনি ভ্যাকেন্সি তালিকা সেইখিনি তথ্য গতিকে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমে আমি লখিমপুৰ জিলাখন লৈছো লখিমপুৰ জিলাত যদি আমি চাওঁ ওবিসি আৰু এমওবিসি যোৱা বছৰ 29টা পোষ্ট আছিল এবাৰ 41টা আছিল গতিকে এই 29টা ভিতৰত কিমানটা 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত সিলেক্ট হৈছিল এই কথাটো চালে আপোনালোকে গম পাব যে ওবিসি এমওবিসিৰ 29টা পোষ্ট আছিল আৰু তাত যিখন মেধা তালিকা আছিল এটা নতুন পদ্ধতি মতে 55ৰ পৰা 59ৰ ভিতৰত থকা 12 জন সিলেক্ট হৈছিল অৰ্থাৎ আমি নতুন পদ্ধতি মতে যদি চাওঁ তেওঁলোকৰ 55ৰ পৰা 59% থকা টেটৰ মাৰ্কছ থকা তেওঁলোকৰ প্ৰাৰ্থী সিলেক্ট হৈছিল অৰ্থাৎ টেটত যিসকলৰ 55ৰ পৰা 59% আছিল তেনে ধৰণৰ 12 জন সিলেক্ট হৈছিল গতিকে পোষ্ট আছিল 29টা গতিকে ওবিসি এমওবিসিৰ ক্ষেত্ৰত এইবাৰ যেহেতু 41টা পোষ্ট আছে গতিকে বহুতেই ক'ব বিচাৰে যে 55 59 এনেকুৱা থকা প্ৰাৰ্থীসকলে নাপাবই নেকি যোৱা বছৰ 12 জন সিলেক্ট হৈছিলে 29টা পোষ্টতে আৰু 60ৰ পৰা 64 অৰ্থাৎ লেছ দেন 65ৰ ভিতৰত 7টা অৰ্থাৎ 12 হাতে আমি যদি চাওঁ 19টা পোষ্ট 55ৰ পৰা 65ৰ ভিতৰত আছিল মাত্ৰ 10টা পোষ্টে 65ৰ পৰা 70 বা 70 প্লাছত আছিল ওবিসি এমওবিসিৰ ক্ষেত্ৰত গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যে 55ৰ পৰা 59 বা 60ৰ পৰা 64ৰ ভিতৰত থকা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত তেওঁলোকে ওবিসি এমওবিসিৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি চাম এসচিৰ ক্ষেত্ৰত
SC ST ক্ষেত্ৰত যদি আমি চাওঁ কাট অফটো আছিলে 199.571 পুৰণি পদ্ধতি মতে আৰু SC ST ক্ষেত্ৰত যদি আমি চাওঁ SC ST ক্ষেত্ৰত 55 পৰা 17টা পোষ্ট আছিলে আৰু এবাৰ আছে 24টা গতিকে যোৱা বছৰ 55 পৰা 59 লৈ থকা 4জন সিলেক্ট হৈছিলে আৰু 60 পৰা 65 ভিতৰত 10 অৰ্থাৎ 14টা পোষ্ট তেনেকুৱা আছিল 17টাত 14টা পোষ্টই 55 পৰা 65 ভিতৰত আছিল তিনটা পোষ্টে 65 এবভত আছিল গতিকে এইবাৰ SC আৰু ST ভিতৰত যেটো 24টা পোষ্ট আছে 55 পৰা 59ত থকা আৰু 60 পৰা 65ত থকা আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী সোমোৱাৰ সম্ভাৱনা আছে মেধা তালিকাত গতিকে 55 পৰা 59ৰ ভিতৰত থকা বা 60 ওপৰত থকাখিনিটো চিন্তাই নাই গতিকে 55 পৰা 59ত থকা প্ৰাৰ্থীও যথেষ্টখিনি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আমি পুৰণি ট্ৰেন্ডছখিনি চাওঁ আৰু ইয়াৰ পিছতে আমি চাম ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ 21টা আছিলে এবাৰ 32টা পোষ্ট আছিল লখিমপুৰ জিলাৰ ক্ষেত্ৰত গতিকে পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছে আপোনাৰ 11টা পোষ্ট বাঢ়িছে গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত 55 পৰা 59 আৰু 60 পৰা 64 ভিতৰত মুঠ 19টা পোষ্ট 21টাত 19টাই তেনেকুৱা আছিল অৰ্থাৎ সৰহসংখ্যক কম নম্বৰ থকা প্ৰাৰ্থী 55 পৰা 59% টেটত থকা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল গতিকে বহুতেই ক'ব বিচাৰে যে কাট অফ বহুত হাই যাব কিন্তু তেনে নহয় আপোনালোকে নিশ্চয় গম পালে যে 55 পৰা 59% থকা প্ৰাৰ্থী আধাতকৈ বেছি সিলেক্ট হৈছিলে 21টাৰ ভিতৰত 12টা সিলেক্ট হৈছিলে এতিয়া আমি চাম আনিজাবৰ ক্ষেত্ৰত যেটো মিনিমাম টেটত 60% লাগে গতিকে 60ৰ তলৰখিনি সিলেক্ট হোৱাৰ কোনো কথাই নাহে গতিকে 60 পৰা 64ৰ ভিতৰত 125টা পোষ্টত 28টা আছিল আৰু 65 পৰা 70 গতিকে কিন্তু আনিজাবৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় আপোনালোকৰ 125টাত 60 পৰা 64ৰ ভিতৰত আমি যেটো কেটেগৰী আজি আলোচনা কৰিছো মাত্ৰ 28টা পোষ্ট সিলেক্ট হৈছিল অৰ্থাৎ আমি যদি চাওঁ 5 ভাগৰ এভাগতকৈ কিছু বেছি গতিকে আনিজাবৰ ক্ষেত্ৰত অলপ বাঢ়ি যাব অৰ্থাৎ 60 পৰা 64ৰ ভিতৰত যেটো 55ৰ তলৰ বা 59ৰ খিনি নাহে যেটো 60% লাগেই কোৱালিফাই হ'বলৈ টেটত গতিকে 60 পৰা 64ৰ মাত্ৰ 28 জনে সিলেক্ট হৈছিল এবাৰ 203টা আছে গতিকে আমি তাক যদি ডাবল কৰি দিওঁ ধৰি লওক 28টাটো গৈ খুব বেছি 40-45টা হ'ব পাৰে তথাপিতো 60 পৰা 64ৰ ভিতৰত যথেষ্টখিনি প্ৰাৰ্থী সিলেক্ট হ'ব কিন্তু কাট অফটো আন কেটেগৰীৰ তুলনাত অলপ ওপৰলৈ যাব এতিয়া আমি লখিমপুৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকক দেখালো এতিয়া আমি চাম অন্য এখন জিলা আমি লম শোণিতপুৰৰ কথাও বহুতে কমেন্ট সেকশনত কৈ আছে গতিকে শোণিতপুৰত যদি OBC MOBCৰ ক্ষেত্ৰত 17টা পোষ্ট আছে লে যোৱা বছৰ এবাৰ আছে 40টা গতিকে যোৱা বছৰ যি 17টা পোষ্ট আছিল তাত কাট অফটো আছিলে 204.73 পুৰণি পদ্ধতি মতে আৰু 55 পৰা 59% থকা টেটত 7জন প্ৰাৰ্থী সিলেক্ট হৈছিল 17টাত 7জন আপোনালোকে ভাবি চাব আৰু 60 পৰা 64 দুজন 9টা মুঠ 55 পৰা 64 লৈকে আৰু লেছ দেন 65 ৰ ভিতৰত 9জন প্ৰাৰ্থী সিলেক্ট হৈছিল 17টাত অৰ্থাৎ আধাতকৈ এজন বেছি গতিকে শোণিতপুৰৰ ক্ষেত্ৰত OBC MOBC তেনে ধৰণৰ হৈছিল বাকি 8জন প্ৰাৰ্থী কিন্তু 65ৰ ওপৰত আছিল গতিকে আপোনালোকে যিসকলৰ প্ৰাৰ্থীৰ নম্বৰ 55 পৰা 65ৰ ভিতৰত আছে তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ এবাৰ হ'ব পাৰে যেটো পোষ্টৰ সংখ্যা বেছি আছে গতিকে নিশ্চয় এবাৰ যোৱাবাৰতকৈ এই কেটেগৰী প্ৰাৰ্থী বেছি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰো কিন্তু ইয়াত কিমান সংখ্যক মেধা প্ৰাৰ্থীয়ে আবেদন কৰিছে কিমান নম্বৰ তাৰ হিউ এটা বিচাৰ হয় যোৱা বছৰৰ তুলনাত এবাৰ যেটো ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে ক্ৰমাগতভাৱে তেওঁলোকে পাই গৈ আছে আৰু এবাৰ যেহেতু আপোনালোকে জানে যে কন্টেক্সুৱেল টিচাৰ সকলকো ৰেগুলাৰ কৰি দিলে নিজৰ স্কুলতে তেওঁলোকে পাইছে সকলো সুবিধা পাই গৈছে গতিকে তেওঁলোকো আগতে আবেদন কৰে তেওঁলোকো কমি যাব আৰু LPৰ ক্ষেত্ৰত যেহেতু BEd খিনিও নাই আৰু এতিয়া পৰৱৰ্তী 4500ৰ ক্ষেত্ৰত কিছু এটো বেলেগ হ'ব এইখিনি আমি কিছু দিন আগবাঢ়িলে ইয়াৰ এখন দুখন প্ৰভিজনাল মেৰিট লিষ্ট ওলালেহে আমি সেইখিনি কথা অলপ গম পাম যেটো ট্ৰেন্ডছটো নতুন পদ্ধতি মতে 5500টোই হ'ব গতিকে এতিয়া আমি 4500টো বিশ্লেষণ কৰা নাই এতিয়া আমি SCৰ ক্ষেত্ৰত যদি চাওঁ শোণিতপুৰত SCৰ ক্ষেত্ৰত 13টা পোষ্ট আছিল এবাৰ 24টা প্ৰায় দুগুণ বুলি ধৰি লৈছো মাত্ৰ দুটা পোষ্ট কম 2-26 গতে 24টা পোষ্ট SCৰ ক্ষেত্ৰত আৰু যোৱাবাৰ 55 পৰা 59 লৈ 3জন প্ৰাৰ্থী আছিল টেটত পাৰ্চেন্টেজ থকা 60 পৰা 64 থকা 8জন অৰ্থাৎ 8-11টা 24টা পোষ্টত 11টা আছিল গতিকে আধাতকৈ কিছু কম গতিকে এবাৰ যেহেতু 13টা পোষ্টত 11জনেই
65 তলৰ আছিলে অৰ্থাৎ দুটা পোষ্টে 65 ওপৰত আছিলে আৰু 55 পৰা 59 লৈ তিনিজন আছিলে 60 পৰা 64 পৰিসংখ্যাটো বেছি আছিলে গতিকে এছচিৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এখন 24টা পোষ্ট গতিকে 24টা পোষ্টত আমি আশা কৰিব পাৰোঁ যে 15 জন 10 পৰা 15 জন প্ৰাৰ্থী 55 পৰা 64 ভিতৰত থাকে বা 65 ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ যোৱাবাৰৰ পৰিসংখ্যাটো যদি আমি চাওঁ একজেক্টটো কোনো ক'ব নোৱাৰে গতিকে এছটি হিলছৰ ক্ষেত্ৰত যোৱাবাৰ মাত্ৰ এটা পোষ্ট আছিলে গতিকে এটা পোষ্টৰ ক্ষেত্ৰত 57.33% পাইছিলে টেটত থকাজনে এবাৰ 19টা পোষ্ট আছে গতিকে এছটি হিলছৰ ক্ষেত্ৰত কাট অফ 55 নতুন পদ্ধতি মতে যিসকল নতুন মুঠ নম্বৰ 55 তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ যেটো এছটি হিলছৰ প্ৰাৰ্থী খুব নগণ্য খুব কম যিসকল আছে ইতিমধ্যেই চাকৰি পাইছে গতিকে যিকেইজন বাকী ৰৈছে পোষ্টে থাকি যায়গে তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো বহুত কম হয় এছটি প্লেন্সৰ ক্ষেত্ৰত 11টা পোষ্ট আছিলে এবাৰ এটা পোষ্ট কম 10টা পোষ্ট যদি আমি কেটেগৰি ৱাইজ চাওঁ টেটত 55 পৰা 59 লৈ তিনিজন সিলেক্ট হৈছিলে মেধা তালিকাত 60 পৰা 64 লৈ পাঁচজন হৈছিলে গতিকে 5 3 8টা 11টা পোষ্টত 8 জনেই 55 পৰা 59 লৈ তিনিজন আৰু 60 পৰা 64 লৈ পাঁচজন গতিকে সেকেন্ড কেটেগৰিটো অলপ বেছি হৈছে গতিকে 8টা পোষ্ট হৈছে তিনিটা পোষ্টে 65 ওপৰলৈ গৈছিলে গতিকে এবাৰ যেটো 10টা আছে গতিকে এবাৰ ধৰি লওক আপোনাৰ লেছ দেন 8 অৰ্থাৎ 8 জনতকৈ কম কিন্তু 5 জনতকৈ বেছি প্ৰাৰ্থী হয়তো আহিব বুলি আমি ক'ব পাৰোঁ 55 পৰা 64 ভিতৰত একজেক্ট সংখ্যাটো আমি ক'ব নোৱাৰোঁ যোৱাবাৰৰ লগত বিশ্লেষণ কৰিলে আমি তেনে ধৰণৰ হ'ব পাৰে বুলি আমি ধাৰণা কৰিব পাৰোঁ আনিজাবৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে সুনিতপুৰত এবাৰ 223টা পোষ্ট আছে গতিকে সুনিতপুৰৰ ক্ষেত্ৰত এবাৰ 5 গুণমান পোষ্ট হ'ব গতিকে যোৱাবাৰ 60 পৰা 64 লৈ 8 জন আৰু 65 পৰা 69 লৈ 8 জন 16 জন হৈছিলে 49 জনত তিনি ভাগৰ এভাগ পোষ্ট আছিলে এই 60 পৰা 64 ভিতৰত গতিকে এবাৰ আমাৰ ধৰি লওক ইয়াত কম্পিটিশ্যনটো বেছি হয় 200 ওপৰ পোষ্ট আছে গতিকে 60 পৰা 65 ভিতৰত হয়তো 30-40 কেণ্ডিডেট তেনেকুৱা আহিব বাকিখিনি হাই কেটেগৰিত যোৱাৰ সম্ভাৱনা আছে যেটো আনিজাবৰ ক্ষেত্ৰত 200 পোষ্ট হলেও ধৰি লওক 223টা পোষ্ট আছে তাৰ ভিতৰত 50 ভিতৰৰ প্ৰাৰ্থী 60 পৰা 64 ভিতৰত হয়তো সিলেকশ্যন হ'ব পাৰে বাকিখিনি তাতকৈ ওপৰৰ মাৰ্কৰ হোৱাৰ সম্ভাৱনা আছে আনিজাবত যেহেতু ওপেন কেটেগৰি হৈ যায় জেনেৰেল কাষ্টৰ পৰা আদি কৰি অন্য কেটেগৰিখিনিও আহি যায় ওপেন কম্পিটিশ্যন হৈ যায় গতিকে যথেষ্ট ভাল স্কোৰিং কৰা প্ৰাৰ্থীসকল আহি যায় ইয়াত গতিকে আপোনালোকে দুখন জিলা আমি দেখালোঁ এতিয়া আমি বহুতে ধুবুৰী জিলাৰ কথা সুধি আছিলে ধুবুৰীৰ কথাটো মই কৈ দিছোঁ ধুবুৰীত OBC MOBCৰ 26টা পোষ্ট আছিলে এইবাৰ 112টা পোষ্ট আছে গতিকে প্ৰায় 5 গুণ পোষ্ট বুলি আমি ক'ব লাগিব আৰু টেটৰ পাৰ্চেন্টেজ যোৱাবাৰ 26টা পোষ্টত 55 পৰা 59 লৈ 13টা আধা প্ৰাৰ্থী 55 পৰা 59% থকা প্ৰাৰ্থী 26টা পোষ্টতে গতিকে 112টাত যদি 55 পৰা 59 হয় কিমান হ'ব লেছ প্ৰায় 50 প্লাছত আহি যাব লাগে কিন্তু তেনে নহবও পাৰে 60 পৰা 64 ভিতৰত 9 জন সিলেক্ট হৈছিলে গতিকে কম নম্বৰ থকা বহুত প্ৰাৰ্থীয়ে ধুবুৰীত পাইছিলে গতিকে যোৱাবাৰ ট্ৰেণ্ডটো চাই এবাৰ বহুতেই ধুবুৰীত এপ্লাই কৰিছে গতিকে হয়তো ধুবুৰীত অলপ বাঢ়িও যাব পাৰে কিন্তু আশা ইয়াতকৈ হয়তো কিছু অলপ হ'ব পাৰে গতিকে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে এলপিত কিন্তু ধুবুৰীত পোৱাৰ সম্ভাৱনা আছে এবাৰ যেটো 112টা পোষ্ট 26টা পোষ্টতে টেটত 55 পৰা 59 লৈ পোৱা 13 জন আছিলে অৰ্থাৎ আধা সংখ্যক প্ৰাৰ্থী টেটত 55 পৰা 59% পোৱা প্ৰাৰ্থী আছিলে 60 পৰা 64 9 জন আছিলে গতিকে আপোনালোকে ভাবি চাওক 13 আৰু 9 মানে 22 জন আছিলে 22 জন অৰ্থাৎ 26 জনৰ 22 জনেই তেনেকুৱা আছিলে অৰ্থাৎ লেছ দেন 65 ৰ প্ৰাৰ্থী আছিলে গতিকে এইবাৰ যদি তেনেকুৱা ধৰণৰ হ'বলৈ হ'লে বহু সংখ্যক প্ৰাৰ্থী হ'ব অৰ্থাৎ 60-70 প্লাছত প্ৰাৰ্থী তেনেধৰণৰ থাকিব যিখিনি 55 পৰা 64 ভিতৰত হ'ব লাগে যোৱাবাৰ কিন্তু একচুৱেল সংখ্যাটো বা ফিগাৰটো আমি ক'ব নোৱাৰোঁ কোনেও সেইটো ক'ব নোৱাৰে আমি প্ৰভিজনেল মেৰিট লিষ্টখিনি ওলালেহে আপোনালোকে কিছু আইডিয়াটো পাব গতিকে আমি পূৰ্বৰ পৰিসংখ্যাটোৰ লগতহে কৈছোঁ এছচিৰ ক্ষেত্ৰত যদি চাওঁ 16টা পোষ্ট আছিলে এইবাৰ 28টা পোষ্টৰ সংখ্যা যিহেতু 12টা বাঢ়ি গৈছে আৰু এছচিৰ ক্ষেত্ৰত ধুবুৰীত 55 পৰা 59 লৈ 9 জন আছিলে 60 পৰা 64 লৈ 3 জন গতিকে 16টাত 9 জন 55 পৰা 59 গতিকে অৰ্থাৎ আধাতকৈ বেছি 55 পৰা এছচিৰ ক্ষেত্ৰতো 59 ভিতৰত আৰু 60 পৰা 64 লৈ 3 জন গতিকে 12টা পোষ্ট 16টাৰ ভিতৰত এই কেটেগৰিত সোমাই গৈছে 55 পৰা 65 ভিতৰত গতিকে
SC ক্ষেত্ৰতো কাট অফ কমাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে এবাৰ 78 দুগুণতকৈও বেছি 3 গুণ বুলি আমি ধৰিব পাৰোঁ দুগুণ আধা বেছি গতিকে যোৱাবাৰ কাট অফখিনি কেনে আছিলে 55ৰ পৰা 59 লৈ থকা প্ৰাৰ্থী 24 জন সিলেক্ট হৈছিলে টেটৰ পাৰ্চেন্টেজ থকা 60 পৰা 64 লৈ 5 জন গতিকে 30টা পোষ্টত 24 জন 55ৰ পৰা 59 টেটত পাৰ্চেন্টেজ থকা প্ৰাৰ্থী সিলেক্ট হৈছিলে 30টা পোষ্ট আছিলে মাত্ৰ 30টা গতিকে এইবাৰ 78ৰ যদি তেনে পৰিসংখ্যা হয় কিমান কম নম্বৰ থকা প্ৰাৰ্থী সিলেক্ট হ'ব গতিকে সেই কথাটো আপোনালোকে ভাবি চাব হয়তো একে পৰিসংখ্যা নহ'বও পাৰে কিছু ইফাল সিফাল হ'ব পাৰে 64ৰ ভিতৰত থকা প্ৰাৰ্থী কম আছিলে অৰ্থাৎ 55ৰ পৰা 59ৰ মেক্সিমাম প্ৰাৰ্থী সিলেক্ট হৈছিল এইবাৰ যোৱাবাৰ অৱশ্যে কিছু কথা হ'ল সকলো নম্বৰ যোগ হৈ গৈছিল ইও এটা কথা এইবাৰ হয়তো সিমান একজেক্ট ফিগাৰ নহ'লেও কিন্তু যি মানুহ কিছুমানে যে ক'ব বিচাৰে কাট অফ বহুত হাই হৈ যাব বুলি সেই ধাৰণাটো আপোনালোকে এই পৰিসংখ্যাটো চালে গম পাব গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাওঁ 64 পোষ্ট আছিলে এবাৰ 76 এবাৰ আমাৰ 12টা পোষ্ট বেছি আছে গতিকে 60 পৰা 64 পাৰ্টি আছিলে 42 ধুবুৰীত কিন্তু 60 পৰা 64% থকা প্ৰাৰ্থী 42 জন সিলেক্ট হৈছিলে 64টা ভিতৰত আধাতকৈ বহুত বেছি আৰু 65 পৰা 69 লৈ 18টা অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰতো কম্পিটিশ্যনটো বহুত কম আছিলে আন ডিষ্ট্ৰিক্টৰ তুলনাত গতিকে এইবাৰো যদি তেনে হয় গতিকে আমি গম পাম যে ধুবুৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভতো LPৰ ক্ষেত্ৰত কাট অফ কমিব গতিকে আজি আমি LP পাৰ্টৰ এইখিনি দিলোঁ পৰৱৰ্তী সময়ত যদি এনেধৰণৰ বিশ্লেষণ বিচাৰে ইয়াৰো আমি এটা নেক্সট পাৰ্ট আপোনালোকক দি দিম বহুত দীঘলীয়া হ'লে কিছু আমনিদায়ক হয় গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব এই প্ৰকৃত আমি ভিতৰৰ তথ্য কিছুমান তুলনামূলকভাৱে জনাবলৈ বিচাৰিছোঁ আৰু আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব আৰু আশা কৰা হৈছে যে ভেৰিফিকেশ্যনৰ কাম